নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। APSC মেইনছ যিহেতু জুলাই মাহত অনুষ্ঠিত কৰা হ'ব আৰু সেয়েহে তাৰ ওপৰত লক্ষ্য ৰাখি যিখন ফাৰ্ষ্ট পেপাৰ এছে সেইখন যিসকলে ইংৰাজীত লিখে তেওঁলোকে ইংৰাজীতো লিখিব পাৰিব আৰু যিসকলে অসমীয়া লিখে তেওঁলোকে অসমীয়াতো লিখিব পাৰিব। আৰু অসমীয়াসকলৰ কাৰণে মই এখন আজি ৰচনা লৈ আহিছোঁ যিখন হৈছে নাৰী সবলীকৰণ, ওমেন এম্পাৱাৰমেণ্ট। মোক এজনে কমেণ্টত জনাইছিলে যেন অসমীয়াত এছে এখন লাগে, সেয়েহে মই এখন এছে আনিছোঁ। ইয়াৰ উপৰি আৰু বেলেগ এছেও আনিম মই। এইখন এখন খুবেই গুৰুত্বপূৰ্ণ এছে হয় আৰু ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন মেইনছত বাকীকেইখন পেপাৰতো অহা দেখা যায়। সেয়েহে আমি এছেখন চাওঁ আহক। ইয়াত মই পইণ্ট হিচাপে লিখিছোঁ, আপোনালোকে পইণ্ট নিদিয়াকৈও লিখিব পাৰে, পইণ্ট দিও লিখিব পাৰে, সেইটো আপোনালোকৰ নিজৰ চইচ। কিন্তু যিখিনি থাকিব লাগে সেইখিনি সোমাব লাগিব। আহকচোন চাওঁ। সংজ্ঞা, ডেফিনেশ্যন। ৰাষ্ট্ৰসংঘৰ মতে নাৰী সবলীকৰণৰ 5টা উপাদান আছে। মহিলাৰ আত্মমূল্যবোধ, তেওঁলোকৰ পচন্দৰ অধিকাৰ আৰু নিৰ্ধাৰণ কৰাৰ অধিকাৰ, সুযোগ আৰু সম্পদৰ সুবিধা লাভ কৰাৰ অধিকাৰ, ঘৰৰ ভিতৰত আৰু বাহিৰত নিজৰ জীৱন নিয়ন্ত্ৰণৰ ক্ষমতা থকা অধিকাৰ আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক ন্যায়সংগত সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা গঢ়ি তুলিবলৈ সামাজিক পৰিৱৰ্তনৰ দিশত প্ৰভাৱ পেলোৱাৰ ক্ষমতা। দ্বিতীয়তে হৈছে অৰ্থনৈতিক জৰীপ। 2017-18 চনত এই লিংগ বৈষম্যক তলত দিয়া মাত্ৰাসমূহত সংজ্ঞায়িত কৰিছে। এজেঞ্চি, প্ৰজন্মৰ ওপৰত একচেটিয়া সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, আৰ্থিক সম্পদ, নিজ স্বাস্থ্য আৰু গতিশীলতাৰ বাবে ব্যয় কৰা। মনোবৃত্তি, এটিটিউড, মহিলা পত্নীৰ বিৰুদ্ধে হিংসাৰ বিষয় মনোভাৱ আৰু আদৰ্শ সংখ্যক পুত্ৰৰ তুলনাত আদৰ্শ সংখ্যক কন্যাক পচন্দ কৰা হয়। ফলাফল, আউটকাম, পুত্ৰৰ পচন্দ শেষ সন্তানৰ লিংগ অনুপাতৰ দ্বাৰা জুখিব পাৰি। মহিলাৰ নিয়োগ, গৰ্ভ নিৰোধৰ পচন্দ, শিক্ষাৰ স্তৰ, বিবাহৰ সময়ত বয়স, প্ৰথম প্ৰসৱৰ সময়ত বয়স আৰু মহিলাসকলে অনুভৱ কৰা শাৰীৰিক বা যৌন হিংসা। বিশ্ব বেংকৰ মতে ব্যক্তি আৰু গোটৰ বাছনি কৰাৰ ক্ষমতা বৃদ্ধি কৰা আৰু সেই পচন্দসমূহ আকাংক্ষিত কাৰ্য আৰু ফলাফললৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটো হৈছে সবলীকৰণ। বয়সৰ লগে লগে মহিলা সবলীকৰণৰ অৱস্থা, ষ্টেটাছ অফ ওমেন এম্পাৱাৰমেণ্ট অভাৰ দ্য এজেছ। ঋগ্বেদত কৈছে, পত্নী আৰু স্বামী এক পদাৰ্থৰ সমান অৰ্ধেক হোৱাৰ বাবে সকলো দিশতে সমান। সেয়েহে ধৰ্মীয় আৰু লৌকিক সকলো কামতে দুয়োকে যোগদান আৰু সমান অংশ লোৱা উচিত। লগতে উপনিষদত সেই কথা স্পষ্টকৈ ঘোষণা কৰা হৈছে, আমি ব্যক্তিগত আত্মপুৰুষ বা নাৰী নহয়। পৰৱৰ্তী বৈদিক যুগৰ উত্থানৰ লগে লগে বৈদিক যুগৰ নাৰীৰ মৰ্যাদা সময়ৰ লগে লগে হ্ৰাস পাবলৈ ধৰিলে। সমাজত লিংগ বৈষম্য সোমাই আহিবলৈ ধৰিলে। ইয়াৰ ফলত নাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সামাজিক দৃষ্টতাৰ সৃষ্টি হৈছিল। বাল্য বিবাহ, সতী, জৌহৰ আদি এইবোৰৰ মাজতো নাৰীৰ সাফল্যৰ ধাৰাবাহিকতা আছিল। লোপামুদ্ৰা, মৈত্ৰেয়ী, গাৰ্গী, অহল্যা বাই হোলকাৰ আদি। ব্ৰিটিছ শাসনৰ সময়ত ৰাজা ৰামমোহন ৰায়ে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ দৰে নেতাৰ সহায়ত আৰু সমতাৰ কথা কোৱা পশ্চিমীয়া শিক্ষাৰ সৈতে পৰিচিত হোৱাৰ পিছত ভাৰতীয় নৱজাগৰণৰ আৰম্ভণি হৈছিল। ইয়াৰ ফলত ধাৰাবাহিকভাৱে আইন প্ৰণয়ন হ'ল, সতী বিলুপ্তি, বিবাহৰ বাবে বয়স বৃদ্ধি, বিধৱা পুনৰ বিবাহ ইত্যাদি। জাতীয় ছবিলৈ মহাত্মা গান্ধীৰ উত্থানৰ লগে লগে নাৰীৰ সবলীকৰণ পৰৱৰ্তী পৰ্যায় আছিল। গান্ধীৰ মতে ভাৰতৰ স্বাধীনতাৰ অহিংস সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ নাৰীসকলে সৰ্বোত্তম স্থানত আছিল। সৰোজিনী নাইডু, অৰুণা আছেফ আলী, কৰুণা দত্ত, প্ৰীতিলতা ৱাডেৰ, সুচেতা কৃপালানী, উষা মেহতা আদি নাৰী ভাৰতৰ স্বাধীনতা আন্দোলনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছিল। নেক্সট পইণ্টটো আহিব, মহিলা সবলীকৰণৰ মাত্ৰা, ডাইমেনশ্যন অফ ওমেন এম্পাৱাৰমেণ্ট। সামাজিক আৰু সাংস্কৃতিক সবলীকৰণ। ব্যক্তিগত পৰ্যায়ত নিজৰ স্বাস্থ্যৰ বিষয়ে সিদ্ধান্ত লোৱাৰ জড়িত হোৱা, বৃহৎ ঘৰুৱা ক্ৰয় বিষয় সিদ্ধান্ত লোৱাত, ঘৰুৱা ক্ষেত্ৰৰ বাহিৰত তেওঁলোকৰ গতিশীলতাৰ বিষয়ে সিদ্ধান্ত লোৱাত, যেনে পৰিয়াল আৰু আত্মীয়ৰ ওচৰলৈ যোৱা, বজাৰত যোৱা, বন্ধুৰ ওচৰলৈ যোৱা, থাকুৱা, নিজৰ উপাৰ্জনৰ বিষয়ে সিদ্ধান্ত লোৱা, গৰ্ভনিৰোধ, ঋতুস্ৰাৱৰ, পৰিষ্কাৰ পৰিচ্ছন্নতা, অনাময়, স্বাস্থ্য প্ৰতিনিধি, গৰ্ভপাতৰ বিষয়ে সিদ্ধান্ত লোৱাত, পাৰিবাৰিক আৰু সমাজ পৰ্যায়ত তেওঁলোকৰ কেৰিয়াৰ আৰু শিক্ষাৰ সৈতে জড়িত সিদ্ধান্তত জড়িত হোৱা, সন্তান বিশেষকৈ পুত্ৰৰ পচন্দ, বিবাহ যেনে পৰিয়ালৰ সিদ্ধান্ত মানি নচলিলে সন্মানজনক হত্যা, পিতৃ-মাতৃ পূৰ্বপুৰুষৰ সম্পত্তিৰ অংশীদাৰ, সামূহিক সিদ্ধান্তত জড়িত হোৱা যেনে পৰিয়াল পৰিকল্পনা, খৰচৰ ব্যৱস্থাপনা, তেওঁলোকৰ জীৱনশৈলীৰ সৈতে জড়িত সিদ্ধান্ত, তেওঁলোকে কেনেকৈ সাজ পোছাক পিন্ধিব লাগে, বন্ধুৰ বাছনি, আচাৰ ব্যৱহাৰ, আচৰণ আদি। আইনসমূহৰ ফ্ৰেমৱৰ্ক আৰু কাৰ্যকৰণী স্তৰত
প্ৰথম অৱস্থাত বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে স্বীকৃতি নিদিয়া, কাৰ্যকৰীকৰণৰ ঘাটি আৰু সামাজিক আইনৰ অপব্যৱহাৰ যেনে যৌতুক নিষেধাজ্ঞা আইন 1961, ঘৰুৱা হিংসাৰ মহিলাক সুৰক্ষা আইন 2005, বিশেষকৈ IPCৰ দ্বাৰা 498 নহয় ভাৰতত অনাৰ কিলিঙৰ অপৰাধ হিচাপে পৃথক সংজ্ঞা শ্ৰেণীবিভাজন IPCৰ দ্বাৰা 300ৰ অধীনত হত্যা হিচাপে গণ্য কৰা হয়, যাৰ দ্বাৰা 302 অধীনত শাস্তিযোগ্য। এইখিনি এটা পইণ্ট আপোনালোকে এইখিনি সোমাই দিব পাৰে ধুনীয়াকৈ, আৰু যদি কিবা পইণ্ট থাকে মহিলাৰ ইয়াৰ ওপৰত সেইখিনিও আপোনালোকে সোমাই দিব পাৰে। অৰ্থনৈতিক সবলীকৰণ, নেক্সট পইণ্টটো হ'ল অৰ্থনৈতিক সবলীকৰণ। মহিলাৰ বাবে কেৰিয়াৰ সংজ্ঞা আৰু বাধা। মহিলাৰ ঘৰুৱাৰ কাম, বিনা বেতনে আৰু কম মূল্য দিয়া গোলাপী কলাৰযুক্ত চাকৰি, কৃষি আৰু অনানুষ্ঠানিক খণ্ডৰ নাৰীকৰণ, কেৰিয়াৰ বিকল্প হিচাপে ঔদ্যোগিকৰণ প্ৰচাৰ কৰা নহয়। কৰ্মক্ষেত্ৰত বৈষম্য, দৰমহাৰ পাৰ্থক্য, কেছৰ সুবিধা, প্ৰসূতিকালীন ছুটি, কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন, ক্লাছ চিলিং ইফেক্ট। আইনৰ ফ্ৰেমৱৰ্ক আৰু কাৰ্যকৰণীৰ পৰ্যায়ত পিতৃ-মাতৃ পূৰ্বপুৰুষৰ সম্পত্তিত মহিলাৰ অংশীদাৰিত্ব সম্পৰ্কে নিৰন্তৰ বৈষম্য, কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতনৰ দুৰ্বল ৰূপায়ণ, 2013 উদাহৰণ, লিজ্জাত পাপৰ মডেল, আমুলৰ সফলতাৰ বহুখিনি ঋণী মহিলাৰ অংশীদাৰৰ বাবে। সমাজত কৰ্মৰত মহিলাই সন্মুখীন হোৱা সমস্যা, এইটো এটা পইণ্ট। প্ৰব্লেম ফেচড বাই ৱৰ্কিং ওমেন ইন ছ'চাইটি। শ্ৰমিক মহিলাসকলে ক্লাছ চিলিণ্ডাৰ পৰিঘটনাত ভোগে, য'ত পেছাদাৰী জীৱনত উন্নতিৰ ক্ষেত্ৰত এক অস্বীকৃত বাধা থাকে। ইয়াৰ উপৰিও কিছুমান চাকৰি কেৱল মহিলাৰ বাবে সংৰক্ষিত, যেনে কেয়াৰ উদ্যোগৰ চাকৰি, যাক প্ৰায় পিংক কলাৰেড ইছ্যু বুলি কোৱা হয়। এইবিলাক ইংলিছত আছে, ইয়াৰ অসমীয়া অৰ্থটো আপোনালোকে পাৰিলে চাই ল'ব। এই বিষয়ৰ বাহিৰেও কৰ্মক্ষেত্ৰত আন কিছুমান বিষয় আছে প্ৰায় হীন বুলি গণ্য কৰা মহিলাসকলৰ সম্ভাৱনাৰ ধাৰণা, যৌন নিৰ্যাতনৰ বিষয়, বৈষম্য, দৰমহা পদোন্নতি, ক্ৰেডিট দিয়া। শ্ৰমিক মহিলাসকলে দ্বৈত বোজাৰ সমস্যাৰ সন্মুখীন হয়, য'ত বাহিৰৰ কাম কৰাৰ উপৰিও তেওঁলোকে ঘৰৰ কামো চম্ভালিব লাগে। ইয়াক দ্বিতীয় পৰিৱৰ্তন বুলিও কোৱা হৈছে। প্ৰযুক্তিৰ উন্নতিৰ বাবে তেওঁলোকে কামৰ প্ৰতি প্ৰত্যাহ্বান, কৃষিৰ প্ৰযুক্তিৰ উন্নতিৰ বাবে মহিলা শ্ৰমিক অপৰিহাৰ্য হৈ পৰিছে, যাৰ ফলত তেওঁলোকৰ কৰ্মৰ সুযোগ হ্ৰাস পাইছে। শ্ৰমিক মহিলাসকলক তেওঁলোকৰ শ্ৰমৰ মালিকীস্বত্বৰ পৰা বঞ্চিত কৰা হয়। কেনেকৈ আৰু ক'ত কৰিব পাৰে সেই সম্পৰ্কত তেওঁলোকৰ অংশগ্ৰহণ, নিজৰ দৰমহা খৰচ কৰাটো হয় নগণ্য নহয়, সম্পূৰ্ণৰূপে অনুপস্থিত। অন্য সমস্যাসমূহৰ ভিতৰত আছে নিৰাপত্তাৰ সমস্যা, ভ্ৰমণ, কৰ্মস্থলীত সা-সুবিধা, ক্ৰেচ, শৌচাগাৰ ইত্যাদি। ৰাজনৈতিক সবলীকৰণ, ৰাজনৈতিক দল আৰু বিধানসভা টিকেটৰ সংখ্যাৰ সন্দৰ্ভত দলীয় পৰ্যায়ত বৈষম্য, দলৰ টিকেট প্ৰমোচনৰ সলনি যৌন অনুকূল বা আপোচ, মহিলা বিধায়কৰ সংখ্যা কম, বিধায়িনী দলত দুৰ্বল প্ৰতিনিধিত্ব, কাৰ্যবাহী আমোলতন্ত্ৰ, আৰক্ষী, সশস্ত্ৰ বাহিনী, ন্যায়পালিকা প্ৰতিনিধিত্ব, মহিলাৰ বিৰুদ্ধে বৈষম্য, মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতন। নেক্সট পইণ্টটো হ'ল মহিলাৰ সংৰক্ষণ সমস্যা, ইছ্যু অফ ওমেন ৰিজাৰ্ভেশ্যন। মহিলা সংৰক্ষণৰ যোগ্যতা, ইয়াৰ দ্বাৰা সাংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলা সাংসদৰ সংখ্যা বৃদ্ধি পাব, যিটো বৰ্তমান লোকসভাৰ মাত্ৰ 11.8% আৰু ৰাজ্যসভাৰ 11% মহিলাৰ সৈতে তুল্য। মহিলাৰ সৈতে জড়িত বিষয়টো সংসদত বহুত বেছি অগ্ৰাধিকাৰ পাব আৰু সহজে সমাধান কৰিব পাৰোঁ। এইটো আপোনালোকে এটা কাম কৰিব, এই পাৰ্চেণ্টেজটো অলপ খেলিমেলি হ'ব পাৰে, আপোনালোকে যদি বিচাৰে ভালকৈ আপোনালোকে চাই ল'ব। এইখন মোৰ আগতেই কৰি থৈ দিয়া আছিলে ট্ৰান্সলেট, সেয়েহে অলপ খেলিমেলি হ'ব পাৰে, আপোনালোকে চাই ল'ব। মহিলাৰ সৈতে জড়িত বিষয়টো সংসদত বহুত বেছি অগ্ৰাধিকাৰ পাব আৰু সহজে সমাধান কৰিব পাৰিব। এই সংসদ আৰু ৰাজ্যিক বিধানসভাৰ পৰিৱেশ বিতৰ্ক আৰু আলোচনাৰ বাবে অধিক অনুকূল কৰি তোলাটো সহায় কৰিব পাৰে। মহিলাৰ বাবে PRIত সংৰক্ষণক কেনেকৈ মহিলা সবলীকৰণ আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ এক সফল উদাহৰণ দাঙি ধৰে। নেক্সটটো হ'ল মহিলা সংৰক্ষণৰ দোষ। বিধেয়কে কাৰ্যকৰী হোৱাৰ পিছত মহিলাৰ বাবে সংৰক্ষিত আসন পূৰণ কৰাটো বাধ্যতামূলক হোৱাৰ বাবে ই ভোটাৰসকলৰ প্ৰতিনিধি নিৰ্বাচনৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লৈ যায়। সামাজিকভাৱে পিছপৰা আৰু অসুবিধাগ্ৰস্ত মহিলাসকলে যে সুবিধা লাভ কৰে তাৰ নিশ্চয়তাই এনে, যিসকলে সঁচাকৈ ইয়াৰ প্ৰয়োজন। ইতিমধ্যে সংসদ আৰু ৰাজ্যিক বিধানসভাত আসন লাভ কৰা বহু বিধায়ক আৰু সাংসদে আসন পূৰণৰ বাবে নিজৰ পত্নী আৰু অন্যান্য আত্মীয় আনিবলৈ চেষ্টা কৰিছে। নেক্সট পইণ্টটো হ'ল সংৰক্ষণ চৰকাৰৰ পৰ্যায়ত অগ্ৰগতি, ৰিজাৰ্ভেশ্যন প্ৰগ্ৰেছেছ এট দ্য লেভেল অফ গভৰ্ণমেণ্ট। মহিলা সংৰক্ষণ বিধেয়ক 2008
ইয়াত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সকলো আসনৰ 1/3 মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আছে। পঞ্চায়তী ৰাজত মহিলা সংৰক্ষণ সংবিধানৰ 243 ঘ অনুচ্ছেদত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ আসন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ সকলো স্তৰৰ অধ্যক্ষৰ কাৰ্যকালৰ 3/1 মহিলাৰ বাবে সংৰক্ষিত কৰাৰ ব্যৱস্থা আছে। বিহাৰ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু হিমাচল প্ৰদেশৰ দৰে ৰাজ্যত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান মহিলাৰ বাবে 50% সংৰক্ষণৰ ব্যৱস্থা আছে। চৰকাৰে পঞ্চায়তত মহিলা সংৰক্ষণ বৰ্তমান 33%ৰ পৰা 50% বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে। আৰক্ষীত মহিলা সংৰক্ষণ চৰকাৰে গ্ৰেজুৱেটেড পদত যিটো উচ্চপদস্থ পদত প্ৰত্যক্ষ নিযুক্তিৰ জৰিয়তে সকলো কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী বাহিনীত মহিলাৰ বাবে 33% সংৰক্ষণৰ অনুমোদন জনাইছে। গুজৰাট আৰু বিহাৰ ৰাজ্যই আৰক্ষী বাহিনীত মহিলাৰ বাবে 33% সংৰক্ষণ কাৰ্যকৰী কৰিছে। আৰু এটা কথা জনাব আমাৰ সেইটো মই পিছত ক'ম। নেক্সট পইণ্টটো হ'ল সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীত মহিলা। ভাৰতীয় বায়ুসেনাই যুঁজাৰু পাইলট হিচাপে মহিলাৰ বাবে নতুন যুদ্ধৰ ভূমিকা মুকলি কৰিছে। চৰকাৰে 5টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত মহিলা বিষয়ক প্ৰত্যক্ষ প্ৰৱেশৰ অনুমতি দিয়ে। ইয়াৰ উপৰিও কনিষ্ঠ পদবীৰ মহিলাসকলক প্ৰত্যক্ষ নিযুক্তিৰ জৰিয়তে প্ৰত্যক্ষভাৱে প্ৰৱেশৰ অনুমতি দিয়া হৈছে আৰু লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ জৰিয়তে মহিলা বিধায়কসকলৰ তত্ত্বাৱধায়কত যুদ্ধৰ ভূমিকাত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। চৰকাৰে CRPF আৰু CISFত 33% কনিষ্টবলত ৰেংকৰ জোৱান আৰু 15% সীমান্তৰক্ষী বাহিনী BSF আৰু SSB আৰু ITBPত মহিলাক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। পৰিৱেশ সবলীকৰণ প্ৰকৃতি আৰু পৃথিৱীক মাতৃৰ মৰ্যাদা দিয়া হয়। ইক'ফেমিনিজম আছিল 1980 চনত ফ্ৰান্সোৱা ডিঅ'ভেনে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা এটা শব্দ আৰু ই অব্যাহত থকা পৰিৱেশ দুৰ্যোগৰ বিৰুদ্ধে প্ৰতিবাদ আৰু কাৰ্যত জনপ্ৰিয়তা লাভ কৰিছিল। ই পৰিৱেশ নাৰীবাদী আৰু মহিলাৰ আধ্যাত্মিকতাৰ চিন্তাৰ যোগদান। পৰিৱেশ সংকটৰ লগতে পৰিৱেশ আন্দোলন নাৰীৰ চেতনাক পৃথিৱীৰ ক্ষয়ৰ দিশে উন্নতি কৰাৰ লগে লগে তেওঁলোকে পৃথিৱীৰ বিমুদ্ৰাকৰণ আৰু নাৰীৰ বিমুদ্ৰাকৰণৰ মাজত এক সমান্তৰালতা দেখিবলৈ ধৰিলে। এইদৰে প্ৰকৃতি আৰু নাৰীৰ মাজত অভিসৰণক উজ্জ্বল কৰি তুলিবলৈ ইক'ফেমিনিজমৰ ধাৰণাটো প্ৰৱৰ্তন কৰা হৈছিল। মহিলা আৰু জলবায়ু পৰিৱৰ্তনৰ পৰিৱৰ্তিত জলবায়ুৱে সকলোকে প্ৰভাৱিত কৰে, কিন্তু পৰিৱেশ অৰ্থনৈতিক আৰু সামাজিক জোকাৰণি বুজা বিশ্বৰ আটাইতকৈ দৰিদ্ৰ আৰু দুৰ্বল পৰিস্থিতিত থকাসকলে বিশেষকৈ মহিলা আৰু ছোৱালীয়ে বহন কৰে। বহু উন্নয়নশীল দেশত মহিলা আৰু ছোৱালীয়ে প্ৰায় পানী আৰু ইন্ধন সংগ্ৰহ আৰু খাদ্য যোগানৰ বোজা বহন কৰে। এইদৰে জলবায়ু পৰিৱৰ্তনে মহিলাৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পেলায়, খৰাং, বানপানী ইত্যাদি। নেক্সট পইণ্টটো হ'ল পৰিৱেশ ধ্বংসৰ বিৰুদ্ধে আন্দোলনত মহিলাসকলৰ আগৰণুৱা বিশিষ্ট উদাহৰণ। 1700 চনত বিষ্ণুই আন্দোলনৰ অমিতা দেৱীৰ নেতৃত্বত আছিল। এইটো এটা মনত ৰাখিব, বিষ্ণু আন্দোলন 1700 চনত হৈছিলে। চিপকো আন্দোলন আছিল মূলতঃ মহিলা নেতৃত্বাধীন আন্দোলন, য'ত চামুলি গাঁৱৰ মহিলাসকলে গছ কাটিবৰ পৰা ৰক্ষা কৰিবলৈ সাৱটি ধৰিছিল। ইয়াৰ লগত বন্দনা শিৱ এগৰাকী ইক'ফেমিনিষ্ট জড়িত আছিল। এইটো একদম গুৰুত্বপূৰ্ণ। চিপকো আন্দোলন কোনে বেছিকৈ লৈছিলে এইটো মনত ৰাখিব। তেওঁলোকে গছত সাৱটি মাৰি ধৰিছিলে যেন গছডাল কাটিব নোৱাৰে বুলি। নেক্সটটো হৈছে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব আছিল মেধা পাটাকাৰ। এই যিকেইটা আন্দোলন কৈছোঁ গোটেইকেইটাতে আন্দোলনত নেতৃত্ব লৈছিল মহিলাখিনিয়ে। মহিলাৰ অৱক্ষয়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ প্ৰথম বিশ্ব পৰিৱেশ আৰু উন্নয়ন আয়োগৰ নেতৃত্বত আছিল এগৰাকী মহিলা, গাৰ্লেম ব্ৰণ্ডটলেণ্ড। মহিলাৰ ওপৰত দুৰ্দশা, সংঘাত আৰু যুদ্ধৰ প্ৰভাৱ। নেক্সট পইণ্টটো হৈছে 6 নম্বৰ পইণ্ট। সংঘাত আৰু যুদ্ধৰ সম্পৰ্কে সিদ্ধান্ত লোৱাত মহিলাসকলে নগণ্য ভূমিকা পালন কৰে, কিন্তু দুৰ্দশা, সংঘাত আৰু যুদ্ধৰ প্ৰভাৱ লিংগ নিৰপেক্ষ নহয়। সংঘাতৰ সময়ত নাৰীৰ ওপৰত ধৰ্ষণ আৰু যৌন হিংসাক শত্ৰুক অপমান কৰিবলৈ, বিজয় প্ৰদৰ্শন কৰিবলৈ, জনসাধাৰণক আতংকিত কৰিবলৈ, পৰিয়াল ভাঙিবলৈ আৰু কিছুমান ক্ষেত্ৰত পৰৱৰ্তী প্ৰজন্মৰ জাতিগত গঠন সলনি কৰা হয়। মহিলাৰ বিৰুদ্ধে যৌন দাসত্ব সন্ত্ৰাসবাদী গোটক নিযুক্তিপ্ৰাপ্তসকলৰ বাবে প্ৰৰোচনা হিচাপে ব্যৱহাৰ কৰা হয়। সংঘাতৰ পিছত অব্যাহত থকা প্ৰৱণতা থাকে, কাৰণ ইয়াৰ দ্বাৰা প্ৰমাণিত হৈছে যে লিংগ হিংসা বৃদ্ধি পায় আৰু পাৰিবাৰিক সম্পৰ্কত ক্ষতিকাৰক প্ৰভাৱ পৰে। লগতে পৰিয়াল আৰু সম্প্ৰদায়ৰ দ্বাৰা প্ৰত্যাখ্যানৰ সমস্যা, ধৰ্ষণৰ ফলত অবাঞ্ছিত গৰ্ভাৱস্থা আৰু শিশু প্ৰত্যাখ্যান এই শিশুসকলক আঘাতপ্ৰাপ্ত মহিলাসকলক কলংকিত আৰু বঞ্চিত কৰে। যৌন সংক্ৰমণ আৰু HIV-ৰ বিস্তাৰ, আত্মহত্যা আৰু জোৰ জবৰদস্তি কৰা আত্মহত্যাৰ স্বামী বা সম্প্ৰদায়ৰ সদস্যৰ হেঁচাত
যুদ্ধৰ ফলত স্থানচ্যুতি হোৱা আৰু শৰণাৰ্থীৰ শিবিৰত পুৰুষক সুৰক্ষা অবিহনে মহিলাসকলক ধৰ্ষণ কৰা। নেক্সট পইণ্টটো হ'ল সাংসদ মাধ্যম প্ৰযুক্তিৰ সবলীকৰণ। সাংসদ মাধ্যমত মহিলাৰ প্ৰতিনিধিত্ব সদায় ধাৰণাৰ পক্ষপাতিত্বৰ দ্বাৰা ভোগা। উদাহৰণস্বৰূপে চিনেমাত নাৰীক মূল নায়কৰ পৰিৱৰ্তে মাতৃ আৰু পত্নীৰ দৰে তুচ্ছ আৰু কুসংস্কাৰপূৰ্ণ ভূমিকা দিয়া হয়। আনকি বিজ্ঞাপনত নাৰীক ঘৰুৱা বা শিশু খাদ্য, পুষ্টি সম্পৰ্কীয় বস্তুত বেছি দেখা যায়, আনহাতে পুৰুষক বাহিৰৰ জেগাত দেখা যায়। গীতে ইভ'চিজিং, যৌন নিৰ্যাতনক ন্যায়্যতা আৰু গ্লেমাৰাইজ কৰাৰ অভিযোগ উত্থাপন হয়। যদিও শেহতীয়াকৈ ধাৰাসমূহে দেখা গৈছে যে ই উন্নতি দেখুৱাইছে। উদাহৰণস্বৰূপে যেনে সমাজৰ পৰিৱৰ্তিত ভূমিকা আৰু সমতাৰ দিশলৈ স্থানান্তৰিত হোৱা বহু নাৰীকেন্দ্ৰিক চিনেমা নিৰ্মাণ কৰা হৈছে। ৰাজী, কুইন, হিচকি আদি চিনেমাবোৰ এইকেইখন আপোনালোকে ধুনীয়াকৈ দিব পাৰে, আৰু যদি কিবা ফিল্ম থাকে তেনেকুৱা আপোনালোকে তাতো এড কৰি দিব পাৰে। প্ৰযুক্তি, শিক্ষা, স্বাস্থ্য, দক্ষতাৰ সুবিধা আৰু ব্যয়সাধ্যতা। বিশেষকৈ সেৱা খণ্ডত নিয়োগৰ সুবিধাৰ ব্যৱস্থা যেনে ITAS, কৃত্ৰিম বুদ্ধিমত্তা আৰু মেচিন শ্ৰমৰ বাবে মহিলাসকলৰ বাবে আগন্তুক প্ৰত্যাহ্বানসমূহ। মহিলাকেন্দ্ৰিক প্ৰযুক্তি আৰু উদ্ভাৱনক অগ্ৰাধিকাৰ বা গুৰুত্ব দিয়া নহয়। উদাহৰণস্বৰূপে পেডমেন চিনেমাখনৰ আধাৰত অৰুণাচলৰ মুৰুগানস্থম নামৰ এজন সামাজিক উদ্যোগীয়ে কম খৰচী চেনিটাৰী পেড বনোৱা মেচিন উদ্ভাৱন কৰিছিল, কাৰণ দৰিদ্ৰ মহিলাসকলে বাণিজ্যিক পেডৰ অধিক খৰচৰ বাবে অচেনিটাৰী ৰেগ ব্যৱহাৰ কৰিছিল। মানে তেওঁলোকে কাপোৰ যিটো ব্যৱহাৰ কৰিছিলে সেইটো বিষয়ে কৈছে। ক্ৰীড়াত মহিলা। ক্ৰীড়াৰ বৈশিষ্ট্য বেছিভাগেই আত্মসংক্ৰান্ত শাৰীৰিক শক্তি আৰু ইয়াক পুৰুষৰ দুৰ্গ হিচাপে দেখা যায়। ভৱিষ্যতে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী মহিলাসকলে কেৱল পৰিয়ালৰ ক্ৰোধৰ সন্মুখীন হোৱাই নহয়, ক্ৰীড়া প্ৰশিক্ষক আদিও। দৰমহাৰ সমতাৰ সম্পদৰ সম্পৰ্কীয় বৈষম্য, যৌন নিৰ্যাতনৰ বিষয়, ক্ৰীড়া সাহসীয় সংস্থাসমূহত মহিলাৰ দুৰ্বল প্ৰতিনিধিত্ব, ক্ৰীড়াৰ পৰা অৱসৰৰ পিছতো মহিলাৰ মৰ্যাদা একেই হৈয়ে আছে। আপোনালোকে এটা কাম কৰিব পাৰে, যিটো আমাৰ এতিয়া বৰ্তমান ক্ৰিকেট দল আছে বা RCB, যিটো তেওঁলোকে মহিলা হৈ জিকিছে, আৰু বিভিন্ন ধৰণৰ যিবোৰ আমাৰ গ'ল্ড মেডেল আনিছে, বেডমিণ্টনতে হওক বা ৱেইট লিফটিঙতে, সেইবোৰো আপোনালোকে ধুনীয়াকৈ এটা পইণ্ট বনাই পেলাই এড কৰিব পাৰে। মহিলাৰ ক্ষেত্ৰত মানে ক্ৰীড়াৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা কি বা তেওঁলোকে কেনেকৈ আগবঢ়াই লৈছে সেইখিনি আপোনালোকে নিজাকৈ সোমাই দিব পাৰে। মই এখন ৰচনা 1000 পৰা 1200 ৱৰ্ডৰ ভিতৰত হ'ব লাগে, সেইটো মনত ৰাখিব। তাতকৈ বেছিও হ'ব নালাগে, তাতকৈ কমো হ'ব নালাগে। নেক্সট আহিব সামৰণি। আমি হয়তো মহিলা সবলীকৰণৰ দিশত কেইটামান খোজ আগবাঢ়িছোঁ যদিও পথটো দীঘলীয়া। নাৰীক সবলীকৰণৰ কৰাটো আমাৰ ভৱিষ্যতৰ চাবিকাঠি। নাৰীৰ সবলীকৰণৰ প্ৰকৃতিৰ সবলীকৰণ সকলো প্ৰান্তীয় লোকে আৰু দেশীয় সবলীকৰণৰ পৰা পৃথক নহয় আৰু কৰিব নোৱাৰি। শান্তি আন্দোলন, পৰিৱেশবিদ্যা আন্দোলন, শ্ৰমিক আৰু কৃষক, মানৱ শক্তি আন্দোলন আৰু সমাজৰ গণতান্ত্ৰিক আৰু বিকেন্দ্ৰীকৰণৰ আন্দোলনৰ সৈতে নাৰী সংগ্ৰাম আৰু আন্দোলনসমূহ ওতঃপ্ৰোতভাৱে জড়িত। সময় প্ৰয়োজনীয়তা হ'ল মহিলাসকলে নিজৰ সম্ভাৱনাক উপলব্ধি কৰিবলৈ সক্ষম কৰা। চৰকাৰে স্বাস্থ্য, শিক্ষা, নিয়োগ, মহিলাৰ বাবে সজাগতা আদিৰ দৰে ব্যৱস্থা ল'ব লাগিব। সজাগতা সৃষ্টি আৰু ৰাজহুৱা মূল্যবোধ সৃষ্টি কৰাটো সমাজৰ ওপৰত নিৰ্ভৰশীল, যিয়ে মহিলা সবলীকৰণক প্ৰসাৰিত কৰিব। আনকি মহিলাসকলেও পিতৃতন্ত্ৰৰ এনে নীতি আভ্যন্তৰীণ কৰি ৰাখিছে, তেওঁলোকে নিজেই আন নাৰীক অধিপত্য বিস্তাৰ কৰে। বোৱাৰীসকলৰ ওপৰতো তেওঁলোকৰ শাহুৱেকৰ অধিপত্যৰ দৰে ই সংস্কৃতি, যিটো অপাৰহলৰ প্ৰয়োজন। বিখ্যাত সমাজ বিজ্ঞানী আণ্ডে ৱেইটেলে কোৱাৰ দৰে, আইন কেৱল এখন সমাজ কোন দিশে যাব সেইটো নিৰ্ধাৰণ কৰে, সমাজৰ প্ৰকৃত দিশ নিৰ্ধাৰণ কৰা ইয়াৰ সংস্কৃতিৰ দ্বাৰা। শেষত নিজৰ সবলীকৰণৰ দাবীত মহিলাসকল আগৰণুৱা হ'ব লাগিব। কফি আনানে কোৱাৰ দৰে যে মহিলাসকলতকৈ উন্নত সবলীকৰণ আহিলা নাই। যাত্ৰা নাৰায়ণতে পূজ্যন্তে ৰমন্তে তথা দেৱতা। মনুস্মৃতি অনুসৰি য'ত নাৰীক সন্মান কৰা হয় তাতেই দেৱতা ফুলি উঠে, আৰু য'তেই নাৰীক অসন্মান কৰা হয় সকলো কাম যিমানেই উচ্চমানৰ নহওক কিয় অসফল হৈ উঠে। এইখিনিয়ে আছিলে আজি ৰচনাখন। এইখিনি আপোনালোকে নিজাকৈ কিছুমান পইণ্ট এড কৰিব পাৰে, বা ইয়াত কেনেকৈ লিখিব লাগে আপোনালোকে গম পাইছে। বৈদিক যুগৰ পৰা আনি বৰ্তমানলৈ যিবোৰ চলি আছে আপোনালোকে গোটেইবোৰ আইন কানুন বা যিবোৰ ঘটনা ঘটি আছে সকলোবোৰ এনেকৈ আপোনালোকে প্ৰতিখন ৰচনাতে তেনেকৈ সোমাবলৈ চেষ্টা কৰিব। কিছুমান ধাৰ্মিক, কিছুমান ফিল্ম এইবিলাক সকলোৰে উদাহৰণ দি পেলাই আপোনালোকে ধুনীয়াকৈ ৰচনাখন লিখিব পাৰিব। আপোনালোকে এটা আইডিয়া পালে অসমীয়াত কেনেকৈ ৰচনা লিখিব লাগিব আৰু কিহৰ ওপৰত ৰচনা লাগে মোক কমেণ্টত জনাব। আৰু এই ৰচনাখনৰ যদি PDF-টো লাগে তেন্তে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিব, তাত আপোনালোকক মই PDF-টো দি দিম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু APSCৰ ওপৰত যদি কিবা বেলেগ এনচাৰ ৰাইটিঙৰ ভিডিঅ' লাগে বা এছে আৰু কোনকেইটা টপিকৰ ওপৰত ভিডিঅ' লাগে মোক জনাব, মই আনিবলৈ চেষ্টা কৰিম।
আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।